নমস্কাৰ বন্ধুসকল আজি আমি জিএসটি বিষয়ে শিকিম জিএসটি নো কি কোড ইম্পোজ হয় এটা আমি জিএসটি দিও নে নাই ঠিক আছে তাৰ বিষয়ে শিকিম এতিয়া সোৱা জিএসটি ইয়াত কোৱা আছে জি মানে গুডস মানে বস্তু আৰু এস ফৰ সাৰ্ভিস এটা সাৰ্ভিস মানে সেৱা ঠিক আছে আৰু টি ফৰ ট্যাক্স তেতিয়ালে জিএসটি মানে কি হৈ গল গুডস এন্ড সাৰ্ভিস ট্যাক্স ইয়াত কোৱা আছে যে ওয়ান নেশন ওয়ান ট্যাক্স জিএসটি মানে ওয়ান নেশন ওয়ান ট্যাক্স কিন্তু হয়তো এটো ইমান এপ্লিকেবল নহয় কিয়নো ইয়া দুই ধৰণৰ ট্যাক্স আছে ডাইৰেক্ট ট্যাক্স ইনডাইৰেক্ট ট্যাক্স মানে প্ৰত্যক্ষ কৰ পৰোক্ষ কৰ ওকে এই জিএসটি টো হৈ গল পৰোক্ষ কৰ এতিয়া প্ৰত্যক্ষ কৰ এবোৰ আছে এতিয়াও ইভেন ইন পৰোক্ষ কৰ এইখিনি ধৰা সেলস কি হল তোমাৰ সেলস ট্যাক্স যেনেকৈ আমি যদি পেট্ৰল ভৰাও তাতো তোমাৰ জিএসটি নিদিও আমি কি দিও সেলস ট্যাক্স দিও ঠিক লিকাৰ মানে মদ ওকে মদত জিএসটি লগোৱা নাই কিয় লগোৱা নাই এইখিনি পিছত কম ওকে সো ওয়ান নেশন ওয়ান ট্যাক্স এতিয়া ইমান এপ্লিকেবল হোৱাগে নাই এতিয়া কথা হল জিএসটি কোনে ভৰিব লাগে এতিয়া সাধাৰণতে এটো দোকানীসকলে ভৰে বিজনেছমেনে এতিয়া যাৰ ট্ৰানজেকশন 20 লাখ বছৰেকত তোমাৰ কেতিয়া হ'ব 1 এপ্ৰিল টু 31 মাৰ্চ এটো এটা আমাৰ এটা বছৰ হয় একাউন্টিং বছৰ ক্যালকুলেশন বছৰ ঠিক আছে এতিয়া এই বছৰটোত হিললু কোনোবা এজন দোকানী এজনে এক্স এজন দোকানী তেখেতৰ গোটেই বছৰ লেনদেন কিমান হল যদি 20 লাখতকৈ কম হয় মানে বস্তু কিনি আনে আকৌ বস্তু বিকে তেনেকুৱা কিনি অনা বিকাৰ মাজত যদি 20 লাখ নহয়গে তেতিয়ালে এজনে জিএসটি নভৰিলেও হয় দেন নেক্সট হৈ গল তোমাৰ কি ইন্টাৰেস্টেড মানে এনেকুৱা হৈ গল ধৰা অসম চাহপাতত খুবেই ধনী হয় না ভাল পজিশনত আছে এতিয়া চাহপাত আমি কি কৰিলো অসমত উৎপাদন কৰিলো আৰু বেলেগত সেল কৰিলো মেঘালয়ত সেল কৰিলো অৰুণাচলত সেল কৰিলো বা যিকোনো বেলেগ এটা ষ্টেটত সেল কৰিলো এতিয়া কিমান টকাৰ সেল কৰিলো বোলে নহয় আমি 500 টকা সেল কৰিলো তথাপি আমি জিএসটি ভৰিব লাগিব ঠিক আছে তাৰ মানে এনেকুৱা হৈ গল যিকোনো বস্তু এটা দাম কিমান হয় ডাজন্ট ম্যাটাৰ যদি এটা বস্তু এটা ষ্টেটৰ পৰা ইখন ষ্টেটত সেল কৰা হয় তেতিয়ালে জিএসটি দিবই লাগিব থাৰ্ড হৈ গল অনলাইন ঘৰতে বহি আজিকালি পাৰচেজ কৰিব পাৰি তুমি এটকাৰ বস্তু পাৰচেজ কৰা 2 টকাৰ কৰা 50,000 কৰা 1 লাখ কৰা আলটিমেটলি জিএসটি ভৰিব লাগিব ঠিক আছে সো এটো হৈ গল জিএসটি মেইন পাৰ্টটো এতিয়া নেক্সট পাৰ্টটো যদি আমি চাও জিএসটি টাইপ কি প্ৰকাৰ হাতে তুমি চাবচোন কবা দেখা পাবা জিএসটি 3 প্ৰকাৰৰ বুলি এটা 3 প্ৰকাৰ আৰু 4 প্ৰকাৰ মোটামুটি ডিফাৰেন্স নো কি মই তাকে বুজাই আছো এতিয়া আকৌ আহো মানে কি হল এটা হল সি জিএসটি সি মানে সেন্ট্ৰেল যত সেন্ট্ৰেল গভৰ্নমেন্টে লৈ লয় যতে বস্তু সেল কৰা যতে ইন্ডিয়া যদি বস্তু সেল কৰা হয় কোড সেল কৰিছে কোড বনাইছে এইখিনি ডাজন্ট ম্যাটাৰ আলটিমেটলি বস্তু উৎপাদন হৈছে ইন্ডিয়াত সেল হৈছে ইন্ডিয়াত তেতিয়ালে এই সিজিএসটি লাগিব এটা মানে সেন্ট্ৰেলে সব ফালৰ পৰা মলাই খাবই ঠিক আছে এতিয়া নেক্সট হৈ গল এসজিএসটি এস মানে ষ্টেট জিএসটি ওকে এটো কি হৈ গল ধৰা ইয়াত মই লিখা আছে নাম্বাৰ 1 টু সোৱা সিজিএসটি প্লাস এসজিএসটি আকৌ টি ক্ষেত্ৰত আহো মানে অসমৰ টি ধৰিলো অসমৰ টি ইয়াত উৎপাদন হল অসমতে সেল হৈছে ঠিক আছে তেতিয়ালে তাত জিএসটি লাগিল এতিয়া জিএসটি যিমান লাগিব তাৰ আধা পাৰ্টটো এজনে লৈ গল আৰু ৰিমেইনিং আধা পাৰ্ট ষ্টেটে ললে ধৰি ললো এটা জিএসটি ট্যাক্স লাগি গল কবাত 100 টকা বস্তু বিক্ৰী হৈছিল তাৰ ট্যাক্স লাগি গল 100 টকা এই 100 টকাটো হাফ হ'বগে তাৰ মানে 50 रुपीस সেন্ট্ৰেলে ললে আৰু 50 रुपीस ষ্টেটে পালে ওকে যদি কোনোবা এটা বস্তুত 5% ট্যাক্স বুলি থাকে যদি 5% ট্যাক্স থাকিলে তাৰ মানে 2.5% টো হ'বগে সিজিএসটি আৰু ৰিমেইনিং প্লাস 2.5% হৈ গল এসজিএসটি তেনেকে ভাগ হয় হাফ হল এতিয়া নেক্সট পাৰ্টটো চাওয়া যদি বস্তু এটা দিল্লী যদি উৎপাদন হয় দিল্লীতে সেল হৈছে দিল্লীটো ষ্টেট নহয়
দিল্লী ইউনিয়ন টেৰিটৰীহে কেন্দ্ৰীয় শাসিত অঞ্চল ওকে কিন্তু তাত বিধানসভা আছে অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী এই চৰকাৰ চলাবলৈ পইচা লাগে গতিকে তেখেতসকলে টেক্স যেতিয়া বস্তু চেল হয় টেক্স লাগিব গতিকে সেই তাত যেটো টেক্স চাৰ্জ কৰে তাকে ইউটি জিএসটি বুলি কয় অসমত সেল হলে এসজিএসটি বুলি কলো আৰু দিল্লীত সেল হলে ইউটি জিএসটি গতিকে এসজিএসটি ইউটি জিএসটি ডিফাৰেন্সটো এতিয়াও হৈ গল তাৰমান তোমাক কেন্দ্ৰীয় শাসিত অঞ্চলত যদি হেৰি বস্তু বিক্ৰী হৈছে তেতিয়ালে এটো ইউটি জিএসটি হৈ গল আৰু ৰাজ্যত যদি সেল হৈছে তেতিয়ালে এটো এসজিএসটি হ'ব বাকি সিএসজিএসটি যতে হক এটো পাবই ঠিক আছে গতিকে এটো এসজিএসটি আৰু ইউটি জিএসটি বুজি পালা Next to IGST. IGST হল integrated GST. এনো কি integrated GST? তে আমি চাইলাম। তে ধৰি ললো বস্তু এটা কি হল উৎপাদন হল গুজৰাটত ইয়াত উৎপাদন হৈছে প্ৰডাকশন হল ইয়াত ঠিক আছে এতিয়া ইয়াত প্ৰডাকশন হৈছে ইয়াতে সেল হৈছে গুজৰাটত প্ৰডাকশন হল গুজৰাটত সেল হল তেতিয়ালে কি কব হাফ পাৰ্ট টু সিজিএসটি হ'ব এটো লৈ লব হাফ পাৰ্ট আৰু হাফ পার্ট টু এসজিএসটি হৈ গল কিন্তু কথা হল গুজৰাটত বস্তু প্ৰডাকশন হৈছে আৰু সেল হৈছে ইয়াত আমাৰ ইয়াত সেল হৈছে অসমত সেল হৈছে ওকে এতিয়া কি হ'ব হে ট্যাক্সটো কোনে পাব ফাৰ্স্ট কোৱেশ্চন হৈ গল যতে সেল নকৰা সিজিএসটি টো পাবই সেন্ট্ৰেলে পালে মানে সেন্ট্ৰেলে এখানে কৈছে সব ফালৰ পৰা মলাই খাব পায় ওকে যতে সেল নকৰক কোড উৎপাদন হৈছে কোড সেল হৈছে ইট ডাজন্ট ম্যাটাৰ এতিয়া গুজৰাটে কব যেটো বস্তু আমাৰ ইয়াত উৎপাদন হৈছে গতিকে আমি পাব লাগে ওকে আকৌ অসমে কব যেটো আমি সেল কৰিছো আমি পাব লাগে আমাৰ অসমত ইয়াত সেল হৈছে তহঁতৰ তাত উৎপাদন হলে কি হল হয়নে উৎপাদন হৈছে তা ঠিকই কিন্তু সেল কৰিছো আমি গতিকে ট্যাক্স আমি পাব লাগে এই তেনেকে বহুত বাদ বিবাদ চলিছিল পিছত কি হল সেন্ট্ৰেলে কলে সা এই গুজৰাটক কলে সা তাত তহঁতৰ তাত উৎপাদন হৈছে ঠিকই উৎপাদন হবলৈ হলে তো এমপ্লয়মেন্ট ডেফিনেটলি জেনাৰেট হৈছে তাত মানুহে চাকৰি পাইছে আৰু উৎপাদন হোৱাৰ পৰা যিখিনি বস্তু তাতে সেল হৈছে তাতো ট্যাক্স পাইছো থাকি যোৱা খিনিহে তহঁতি বেলেগত সেল কৰিছো গতিকে যতে সেল কৰা হয় এই ট্যাক্সটো সেই ৰাজ্যই পাব তাৰ মানে এই যে গুজৰাটত উৎপাদন হল আৰু বস্তু সেল হল অসমত গতিকে এসজিএসটি কোনে পালে এসজিএসটি টো কোনে পালে দিয়া তো পালে অসমে পালে বুজি পালে ঠিক তেনেকে আকৌ আহো অসমত টি প্ৰডাকশন হল আৰু এই টি টো গৈ মেলি কোট সেল হৈছে ৰাজস্থানত সেল হৈছে ঠিক আছে তেতিয়ালে আকৌ অসমে ক'ব নোৱাৰিব না আমাৰ বস্তু বুলে ৰাজস্থানত সেল হৈছে গতিকে ট্যাক্সটো আমি পাব লাগে না নহব এটো ঠিক আছে এটো সেল হৈছে কোট ৰাজস্থানত গতিকে এসজিএসটি কোনে পাব ৰাজস্থানে পাব গতিকে এইটো দুটা মিলাই দিলে কি হয় তাকে কয় ইন্টিগ্ৰেটেড জিএসটি বুজি পাইছা সগে নেক্সট তো এতিয়া যদি আমি আহো জিএসটি ৰেট সাধাৰণতে কেই প্ৰকাৰ ঠিক আছে এটা সোয়া গভর্নমেন্টে সব বস্তুত একে সমান ট্যাক্সটো লগাব নোৱাৰে কিছুমান খুবেই এসেনশিয়াল বস্তু হয় একদম প্ৰয়োজনীয় সব মানুহে ব্যৱহাৰ কৰে ঠিক আছে এখান তাত কি হৈছে জিএসটি লগোৱা নাই কোনো ট্যাক্স দিব নালাগে যেনেকৈ শাক-পাচলি গাখীৰ পেকেট গাখীৰ নহয় হা গাখীৰ তেনেকুৱা নিমখ তাত জিএসটি নাই কোনো ট্যাক্স নাই তাতকৈ অলপ দামী বস্তু অলপমান দামী ওপৰলৈ যোৱা তেতিয়া হলে তোমাৰ কি হল 5% ট্যাক্স লাগি গল ওকে খোৱা তেল আদি কৰি 5% ট্যাক্স লাগি গল এতিয়া 5% ট্যাক্স লাগিল মানে কি হল ধৰা 100 টকাৰ বস্তু আমি কিনিলো তাত কিমান টকা ট্যাক্স দিলো 5 रुपीस ট্যাক্স দিলো তাৰ মানে দিলো আমি 105 रुपीस এতিয়া এই 5 रुपीस যে ট্যাক্স হল তেতিয়া হলে ইয়াত 2.5 रुपीस পালে সিজিএসটি হৈ গল প্লাস আকৌ 2.5 হৈ যায় এসজিএসটি ঠিক আছে তাৰ মানে বস্তু এটা অসমত সেল হল এই 100 টকীয়া বস্তু তাত 5 টকা যদি লয় তেতিয়া হলে 2 रुपीस 50 पैसा সেন্ট্ৰেলে লৈ যাব আৰু 2 रुपीस 50 पैसा কোনে পাব অসমে পাব গতিকে এনেকৈ 5% হল তাৰ পিছত আৰু অলপমান দামী বস্তু গলে মানে কিমান হৈ গল 12% ওকে এই বাটাৰ আদি কৰি কিনে তাৰ পিছত তাতকৈ অলপ বেছি দামী লৈ যোৱা
মাৰ্বল পেইণ্ট প্লাইউড তেতিয়াহ'লে 18% দিলোঁ আকৌ চিমেণ্ট অটো পাৰ্টছ হয়নে AC বা গাড়ী তেতিয়াহ'লে আমি কিমান পাৰ্চেণ্ট দিওঁ 28% তাৰমানে কোনোবা এজনে যদি 10 লাখ টকাৰ গাড়ী কিনিছে বা 10 লাখ টকীয়া গাড়ী তাত চাবাচোন কিমান টেক্স দিলোঁ আমি প্ৰায় 3 লাখ মান টেক্সে দিলোঁ এই টেক্সটো কি হৈ গ'ল GST ওকে এইটো মনত থবা গতিকে GST ৰেটছ কেই প্ৰকাৰ সাধাৰণতে 5 প্ৰকাৰ কিছুমান জিৰ' ৰেটছ 5%, 12%, 18% and 28%. এইকেইটা দিয়া আছে এইকেইটা আইটেম আছে ধৰা ইয়াত 0%ত 183, 5%ত 308 এইটো কি হয় সাধাৰণতে তোমাৰ ফিক্স নহয় হা আমাৰ এটা GST কাউন্সিল আছে আমি পাম এইটো ডিসাইড কৰে যে ইয়েস কোনটো 5%ত পৰিব কোনটো 12%ত পৰিব এটা ধৰি ললো আমি স্কুল বেগত কিমান টকা দিও আমি GST that 18% দিও সেইকাৰণে গভৰ্ণমেণ্টে ভাবি আছে না স্কুল বেগটো খুবেই এসেনশিয়াল আইটেমছ ষ্টুডেণ্টে ইউজ কৰে গতিকে সেই স্কুল বেগৰ পৰা টেক্সটো কমাব লাগে 18%ৰ পৰা হয়তো তল কমাও 12% বা 5% কৰিব লাগে এই বিষয়ে ডিসকাশন হৈ থাকে আৰু এটো এটা কালেক্টিভ ডিসিশন লৈ মেলিহে তেখেতসকলে চেঞ্জ কৰে ওকে সো এতিয়া তুমি দেখিছা সাগে GST IN বুলি দোকানৰ আগত চাবাচোন ঠিক আছে তাত GST IN সবে ৰেজিস্টাৰ কৰিব লাগিব এতিয়া 20 লাখতকৈ তোমাৰ ট্ৰানজাকশন বেছি হ'ল ঠিক আছে এটাতো আমি ৰেজিস্টাৰ কৰিব লাগিব এতিয়া কোড ৰেজিস্টাৰ কৰিম হেখিনি আহিলাম কিন্তু তোমাক যেতিয়া নাম্বাৰ দিব তোমাক এনেকে নাম্বাৰ দিব এইটো নাম্বাৰ ইয়াত 15 ডিজিটৰ নাম্বাৰ থাকিব ফাৰ্স্ট 2 ডিজিটস এই যে দুটা ডিজিটস আছে এই ডিজিটটোৱে ষ্টেট সিগনিফাইজ কৰে তুমি কোনখন ষ্টেটৰ আমি চাই মেলি ক'ব পাৰিম ধৰা অসমত চাবাচোন আজি পৰা কবাত গলে মানে তুমি GST IN টো এনেকে পাবা 18 সবতে অসমত জতে যোৱা তুমি কিমান পাবা 18 পাবা ফাৰ্স্টটো 18 means অসম দেন এই 10 ডিজিটস হৈ গল এটো হৈ গল পান নাম্বাৰ যোনে এপ্লাই কৰিছে হেজনৰ ডেফিনেটলি পান কাৰ্ড থাকিবই পান নম্বৰ থাকিবই ওকে তাৰ পিছত এই তিনটা স্পেশালি জেনাৰেট কৰে so এনেকে হৈ গল GST IN number IN মানে আইডেন্টিফিকেশন নম্বৰ কেটা বুলি কলে কেটা থাকিল তোমাৰ তেতিয়া হলে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 মনত থবা 15 ডিজিটৰ GST নম্বৰ পায় এটা নেটৱৰ্ক আছে GST কোড কোনে কিমান কিনিলে মানে কিমান বিকিলে কোড হিসাব দিব লাগিব কেনেকে হিসাব দিব লাগিব এইখিনি ডিটেইল চাবলৈ হলে GST এটা নেটৱৰ্ক আছে ওকে তাৰ বিষয়ে আমি হয়তো ইয়াত ডিসকাশন নকৰো ডিটেইলস দেন আমাৰ GST এতিয়া মই যে কৈছিলো GST ৰেট টু ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব কমাব লাগিব নে বঢ়াব লাগিব হেতু কোনে ডিসিশন লয় এই ডিসিশনটো লয় আমাৰ GST কাউন্সিল ওকে টাইম টু টাইম তেখেতসকলৰ মাজত মিটিং হৈ থাকে তে GST কাউন্সিলৰ কেইজন মেম্বাৰ আছে সদস্য সংখ্যা কিমান বুলি কলে চাবা দে খুব ধুনিয়া মনত থবলৈ হলে এতিয়া ফাৰ্স্ট হৈ গল GST কাউন্সিল এজন চেয়াৰম্যান থাকে চেয়াৰম্যান জন হৈ গল সেন্ট্ৰেল অফ ফাইনান্স মিনিষ্টাৰ FM ফাইনান্স মিনিষ্টাৰ এতিয়া আমাৰ ফাইনান্স মিনিষ্টাৰ কোন হয় বৰ্তমান নিৰ্মলা সীতাৰামন ওকে GS সেন্ট্ৰেল অফ ফাইনান্স মিনিষ্টাৰ হ'ব হেজনে চেয়াৰপাৰসন হ'ব ওকে চেয়াৰপাৰসন মানে সভাপতি ধৰা তাৰ পিছত হে ফাইনান্স মিনিষ্টাৰক হেল্প কৰিবলৈ এজন ষ্টেট ফাইনান্স মিনিষ্টাৰ থাকে ওকে সো ষ্টেট ফাইনান্স মিনিষ্টাৰ তেতিয়াহলে কি হৈ গল তোমাৰ ফাইনান্স মিনিষ্টাৰ এজন হৈ গল ষ্টেট ফাইনান্স মিনিষ্টাৰ সেন্ট্ৰেলৰে থাকিব মানে ফাইনান্স মিনিষ্টাৰ অফ ষ্টেটস বুলি দুজন হৈ গল তাৰ পিছত আমাক কেটা ৰাজ্য আছে ৰাজ্য কেইখন বুলি কলে কেইখন আমাৰ ৰাজ্য সংখ্যা 28 আগতে 29 আছিল এতিয়া জম্মু কাশ্মীৰ ৰাজ্য হৈ থকা নাই এটো কেন্দ্ৰীয় শাসিত অঞ্চল হৈ গল সো 28 সো প্ৰতিখন ৰাজ্যৰে একোজন বিত্তমন্ত্ৰী আছে হয়নে সেই 28 জন বিত্তমন্ত্ৰীক লগাই মেলি কেইজনৰ হৈ গল 28 জন হৈ গল প্ৰতিখন ৰাজ্যত একোজনকৈ সদস্য কোন বুলি কলে তুমি কলা বিত্তমন্ত্ৰী এনেকে ধৰি ললো অসমৰ বৰ্তমান কাউন্সিলৰ মেম্বাৰ কোন বুলি কলে হ'ব আমাৰ কোন অজন্তা নেওগ তেখেত বিত্তমন্ত্ৰী অলপ দিনৰ আগলৈকে কোন আছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা ঠিক আছে তাৰ পিছত আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন
আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল হৈ গ'ল 9খন আগতে 7খন আছিলে এতিয়া জম্মু এণ্ড কাশ্মীৰ আকৌ ৰাজ্যৰ পৰা কেন্দ্ৰীয় শাসিত কৰিলে তাকো দুফাল কৰিলে না চৰকাৰে হয় নাই জম্মু এণ্ড কাশ্মীৰ আৰু ইফালে লাডাখ এই 9খনৰ ভিতৰত চাবচোন তাত 3খন আমাৰ ৰাজ্য বিধানসভা আছে 3খন ৰাজ্যত এটা হৈ গ'ল দিল্লী এটো পুডুচেৰী আৰু জম্মু এণ্ড কাশ্মীৰ এই 3খন ৰাজ্যৰ যেতিয়া বিধানসভা আছে তেখেতসকলক চলিবলৈ বা ৰাজ্যখন চলাবলৈতো পইচা লাগিব ওকে সো তাতো বিত্তমন্ত্ৰী থাকিব সো মেম্বাৰ হৈ গ'ল 3জন তেতিয়ালে চোৱা কেইজন হৈ গ'ল 33 মনত থবলৈ খুবেই ইজি হা সো জিএসটি কাউন্সিলৰ মেম্বাৰ কেইজন বুলি ক'লে কেইজন এট প্ৰেজেন্ট 33 তো মানে প্ৰতিখন ষ্টেটৰে এজন ৰিপ্ৰেজেন্টেটিভ থাকিব এতিয়া তুমি ক'ব পাৰা এই যে বাকি মানে ধৰা সখনটো কেন্দ্ৰীয় শাসিত অঞ্চল তাৰ যে মেম্বাৰ নাই তাতো এটো কেন্দ্ৰ চৰকাৰে চাই গতিকে কেন্দ্ৰ চৰকাৰৰ অলৰেডি মেইন মুৰব্বীজন ইয়াত ফাইনেন্স মিনিষ্টাৰজন আছেইচোন ওকে সো 33 মেম্বাৰ হৈ গ'ল এতিয়া ডিটেইলছ যদি আমি চাওঁ অলপমান জিএসটি মডেলটো আমি সাধাৰণতে ক'ৰ পৰা লৈছিলোঁ কানাডাৰ পৰা লৈছিলোঁ ওকে তো জিএসটিত কি কৰিলোঁ আমি আগতে তোমাৰ 17টা ইনডাইৰেক্ট টেক্স যাক পৰোক্ষ কৰ প্ৰত্যক্ষ নহয় হা পৰোক্ষ কৰ কি কৰিলোঁ আমি মিলাই মেলি জিএসটি বনাই দিলোঁ ওকে তাৰপিছত জিএসটিত কি হ'ল প্ৰথমতে লোকসভাত গৃহীত হ'ল ৰাজ্যসভাত গৃহীত হ'ল তাৰপিছত আইন হ'বলৈ হ'লে আমাৰ ৰাষ্ট্ৰপতিয়ে সাইন কৰিলেহে এখন আইনত পৰিণত হ'ব গতিকে আমাৰ ৰাষ্ট্ৰপতিয়ে কেতিয়া সাইন কৰিলে 8 ছেপ্টেম্বৰ 2016 এও মনত থবা এবোৰ জিকে কোৱেশ্চন হয় ঠিক আছে তাৰপিছত কি হ'ল জিএসটি যেহেতু গোটেই ষ্টেটতে ইমপ্লিমেন্ট হ'ব সবতে বলবৎ হ'ব গতিকে ৰাজ্যয়ও এপ্ৰুভ কৰিব লাগিব গৃহীত কৰিব লাগিব গতিকে বিধানসভাত গৃহীত হ'ব লাগিব গতিকে ইণ্ডিয়াৰ ফাৰ্ষ্ট ষ্টেট যি জিএসটি গৃহীত কৰিছিলে বিধানসভাত এখনে হ'ল আমি তাৰ মানে অসম মনত থবলৈ বৰ ইজি ওকে আৰু লাষ্ট ষ্টেট য'ত গৃহীত কৰিছিলে সেইটো আছিলে জম্মু এণ্ড কাশ্মীৰ বৰ্তমান জম্মু এণ্ড কাশ্মীৰটো নাই এইটো কেন্দ্ৰীয় শাসিত হৈ গ'ল হয় না তাৰপিছত জিএসটি কেতিয়াৰ পৰা ইমপ্লিমেন্ট হ'ল জিএসটি কেতিয়াৰ পৰা লাগিল বুলি ক'লে তুমি হ'ব লাগিব 1 জুলাই 2017 ওকে বুজি পাইছা চাগে ঠিক আছে তেতিয়াহ'লে ভালে থাকা কুশলে থাকা আমি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত থ্যাংক ইউ